লখিমপুৰৰ দুই ভাতৃয়ে মিলি আৰম্ভ কৰিলে এখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰ। এই ডিপাৰ্টমেণ্টেল ষ্ট'ৰত আপুনি এতিয়া লাভ কৰিব সকলো গ্ৰ'চাৰী সামগ্ৰী। ইয়াতে আপোনাৰ ডেইলি যোনখিনি নিডছ হয় মানুহৰ বাবে সেইখিনি সকলো পাব। আপোনাৰ কচমেটিকৰ পৰা আৰম্ভ কৰি আপোনাৰ যোনখিনি গ্ৰ'চাৰী আইটেম সেই সকলোবোৰ সামগ্ৰী ইয়াতে উপলব্ধ হ'ব। দুয়ো কেবি ৰোডবাসীৰ সুবিধা হোৱাকৈ বৰমূৰীয়া গাঁৱত আৰম্ভ কৰিলে ফেমিলি এম্পেৰিয়াম নামৰ এই ষ্ট'ৰখন। মই যিহেতুকে এখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰত 2.5 বছৰে কৰ্মৰ অভিজ্ঞতা আছিলে, সেইকাৰণে মোৰ ভাইটিৰ লগত মই আলোচনা কৰিলোঁ আৰু যিহেতুকে আমাৰ মানে কেবি ৰোডত এখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰ অতিকে আৱশ্যক হৈ আছিলে, সেইকাৰণে আমি ইয়াতে এখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰ আৰম্ভ কৰিম বুলি। গ্ৰাহকৰ প্ৰয়োজনীয় সকলো সামগ্ৰী উপলব্ধ এই ফেমিলি এম্পেৰিয়ামত। হয়, নমস্কাৰ। বৰ্তমান আমাৰ দোকানত গ্ৰ'চাৰীৰ পৰা ধৰি ষ্টেচনাৰীৰ পৰা ধৰি আপোনাৰ কচমেটিকৰ পৰা ধৰি সকলো বস্তু এভেইলেবল আছে। আৰু থলুৱা যিকোনো দোকানত ধৰি লওক কিছুমান বস্তু যোনখিনি এভেইলেবল সহজতে নহয়, সেনেকুৱা কিছুমান বস্তু আমাৰ ইয়াত এভেইলেবল হ'ব। ৰাইজৰ প্ৰয়োজনীয় সকলো বস্তু আমাৰ এই দোকানত ৰাখিবলৈ আমি চেষ্টা কৰিছোঁ। আহকচোন চাওক আমাৰ দোকানত কি আছে। বৰ্তমান আমাৰ এই ছেকশ্যনটোৰ ফালে আছে আমাৰ গ্ৰ'চাৰী ছেকশ্যন। ইয়াত বিভিন্ন ধৰণৰ বিস্কুট আৰু গাখীৰৰ পৰা ধৰি সকলো বস্তু ইয়াত পোৱা যাব। চেৰেলেক, আপোনাৰ কমপ্লেন পৰা ধৰি চকোপাইৰ পৰা ধৰি সকলোখিনি বস্তু, মিঠাতেলৰ পৰা ধৰি সকলো বস্তু। আপোনাৰ এই ছেকশ্যনটোৰ ফালে আমাৰ আছে ষ্টেচনাৰী বস্তু, যোনখিনি সৰু ল'ৰা ছোৱালী সহজতে দৰকাৰ হয় বা ডাঙৰ মানুহকো দৰকাৰ হয়। আৰু আমাৰ এইফালে এফালে চাব গ'লে আছে আমাৰ যোনখিনি ঘৰুৱা দৰকাৰ প্ৰয়োজনীয় মানে ৰেগুলাৰ প্ৰয়োজনীয় যোনখিনি বস্তু, চাউল দালিৰ পৰা ধৰি ইত্যাদি বস্তু, নানা ধৰণৰ বস্তু ইয়াত পাব। আৰু এইফালে আমাৰ কচমেটিক বস্তুখিনি আছে, য'ত আপোনাৰ বেবী প্ৰডাক্টছৰ পৰা ধৰি এডাল্ট প্ৰডাক্টলৈকে চব কোনোখিনি প্ৰডাক্ট আছে ইয়াত এভেইলেবল হ'ব। এইফালে আমাৰ আছে গৃহিণীসকলৰ কাৰণে বিশেষকৈ প্ৰয়োজনীয় সকলো বস্তু, ধৰি লওক ঘিউ, মৌজোল, জেম, জেলি, আচাৰ, পাপৰ আৰু কেক, ধৰি লওক নিমখ, মছলা ইত্যাদি সকলোখিনি বস্তু ইয়াতে পোৱা যাব। শ্ৰীমন দলে আৰু দেৱশিষ গগৈ নামৰ দুই ভাতৃৰ এই ফেমিলি এম্পেৰিয়ামত আছে গ্ৰাহকৰ বাবে বহু সুবিধা। ৰাইজে নিজেই বস্তুখিনিতো ল'বতো পাৰিবই, আৰু আমি প্ৰায় বস্তুবোৰ আমি MRPতকৈ অকণ কম দিব চেষ্টা কৰিছোঁ। প্লাছ আমি কাষ্টমাৰৰ বাবে এটা লয়েলিটি পইণ্টৰ কথা ভাবি আছোঁ আৰু ইতিমধ্যে সেইটো আৰম্ভ কৰিয়ে দিছোঁ। আমাৰ ইয়াতে আপুনি লয়েলিটি পাব, মান্থলি যোনখিনি সেই ৰিৱাৰ্ডখিনি আপুনি ক্লেইম কৰি ইয়াতে এটা ভাল পইচা মানে এটা ৰাহি হ'ব বুলি মই আশা কৰিছোঁ। যোৱা দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় তেওঁলোকৰ এই ডিপাৰ্টমেণ্টেল ষ্ট'ৰখন। ক'ব বিচাৰিম যে আমাৰ যিবিলাক নতুন প্ৰজন্মৰ ল'ৰা এনেকৈ স্বাৱলম্বীৰ যিটো ধাৰণা, সেইটো যাতে তেওঁলোকৰ মাজত আহক। কেবি ৰোডৰ লগতে লখিমপুৰৰ সকলো মানুহৰ যাতে প্ৰয়োজনীয়খিনি ছাপ্লাই দিব পাৰে আৰু ভৱিষ্যতে তেওঁলোকৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। আৰু আমাৰ যিটো প্ৰবাসী অসমীয়াৰ যিটো আগ্ৰাসন, সেই আগ্ৰাসনটো যাতে ইয়াতে ষ্টপ কৰিব পাৰে, তাৰ কাৰণে মই আশা কৰিছোঁ। দুয়োৰে এতিয়া ৰাইজলৈ অনুৰোধ, কেবি ৰোডৰ বৰমূৰীয়া গাঁৱত থকা এই ষ্ট'ৰখনলৈ আহি তেওঁলোকক আগুৱাই যোৱাত সহায় কৰিবলৈ। গতিকে সমূহ লখিমপুৰ ৰাইজক আৰু কেবি ৰোড বৰমূৰীয়া গাঁৱৰ ৰাইজক আহ্বান জনাইছোঁ, দাদা আৰু মই লোৱা এই সৰু পদক্ষেপটোত আগুৱাই যোৱাত সহায় কৰক। এই ফেমিলি এম্পেৰিয়ামৰ পৰা যদি আপুনি যিকোনো গ্ৰ'চাৰী সামগ্ৰী ক্ৰয় কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক 9366514754 নম্বৰত। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।